নমস্কাৰ। এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে আজি এখন নিৰ্বাচনী সভাত বিভিন্ন প্ৰতিশ্ৰুতি দিছে যে অসমত আগন্তুক যদি পুনৰ বিজেপি চৰকাৰ হয় তেতিয়াহ'লে ৰাজ্যখনত প্ৰায় প্ৰতিগৰাকী মহিলালৈ ৩,০০০ টকা দিব চৰকাৰৰ ফালৰ পৰা, আৰু লগতে 2 লাখ লোকক চৰকাৰী চাকৰি আৰু লগতে কৃষকসকলক একালীন সাহায্য আৰু আত্মনিৰ্ভৰশীল অসমৰ অধীনত ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীক সংস্থাপন, লগতে ছেমিকণ্ডাক্টৰ সংস্থাপন, বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানত যুৱক যুৱতীসকলক সংস্থাপন আৰু মহিলাসকলক প্ৰায় 25,000কৈ টকা নতুনকৈ, আৰু লগতে ৰেচন কাৰ্ডৰ আৰু নতুনকৈ বিয়া হোৱা নৱবোৱাৰীসকলক অৰুণোদয় আঁচনি দিব এই বিজেপি চৰকাৰে। চাওকচোন মুখ্যমন্ত্ৰী মহোদয়ে কি ঘোষণা কৰিলে আজি। আৰু বৰষুণো নহয়, মিটিঙো ধুনীয়াকৈ হৈ যাব। কাৰণ অসমৰ ৰাইজে এবাৰ বিচাৰিছে যে অসমত বিজেপি চৰকাৰ আমাক লাগে, আৰু সেইকাৰণে সকলো ৰাইজ শদিয়াৰ পৰা ধুবুৰীলৈ, জোনাইৰ পৰা শিলচৰলৈ সকলো ৰাইজ আজি একত্ৰিত হৈছে। আৰু মই আপোনালোকক ক'ব পাৰো, বিজেপি দলে এইবাৰ 90খনৰ পৰা 100খন চিট জিকি অসমত চৰকাৰ গঠন কৰিব, তাত মোৰ কোনো সন্দেহ নাই। শ্ৰদ্ধাৰ ৰাইজ, অসমখন আমাৰ আটাইতকৈ শান্তিপ্ৰিয় ৰাজ্য আছিল। আমাৰ মানুহে শান্তিক সদায় পচন্দ কৰিছিলে। দিনত কাম কৰিব, গধূলি নামঘৰ, আমাৰ এটা নিজৰ জীৱন যাত্ৰা আছিলে। কিন্তু যোৱা 80 দশকৰ পৰা অসমত যি অশান্তি হ'ল, আমাৰ ৰাজ্যখনৰ যি এক শান্তিৰ পৰিৱেশ আছিল সি ভাঙি গ'ল। যোৱা 5টা বছৰ অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত মোৰ প্ৰচেষ্টা আছিলে ভাঙি যোৱা সমাজখনক পুনৰ নিৰ্মাণ কৰা। অসমত বন্দুকৰ শব্দত ৰাতি পুৱাব নালাগে, চৰাইৰ মাতত ৰাতি পুৱাব লাগে। বহাগ মাহত কুলি চৰাইৰ মাতেৰে বহাগ আহিব লাগে, বন্দুক আৰু বোমাৰ শব্দৰে নহয়। 5টা বছৰত সেইখন অসমৰ কাৰণে আমি কাম কৰিছিলো। জনজাতীয় অজনজাতীয় লোকৰ মাজত আমি সমন্বয়ৰ সাঁকো নিৰ্মাণ কৰিছিলো। অসমৰ বিহুক যদি আমি ৰাষ্ট্ৰীয় মঞ্চলৈ লৈ গৈছিলো, বাগৰুম্বা আৰু ঝুমুৰকো আমি ৰাষ্ট্ৰীয় মঞ্চলৈ লৈ গৈছিলো। আমি এনে এখন অসমীয়া সমাজ নিৰ্মাণ কৰিব খুজিছিলো য'ত আমাৰ মানুহে নিৰাপত্তা পাব, সাংস্কৃতিক সুৰক্ষা থাকিব, আমাৰ জাতিৰ স্বাভিমান ৰক্ষা হ'ব, আৰু আমি দুপত আগুৱাই যাম। আমি এক নতুন কৰ্ম আৰম্ভ কৰিছিলো যে অসমত যিসকলক কংগ্ৰেছে বাংলাদেশৰ পৰা লৈ আহিছিল তেওঁলোকক আমি শান্তিত থাকিব নিদিওঁ। অসমত আমাৰ অধিকাৰ আছে, বাংলাদেশৰ মিয়াৰ অধিকাৰ থাকিব নোৱাৰে।
আমি প্ৰথমবাৰৰ বাবে আমি বাংলাদেশী মিয়াৰ হাতৰ পৰা ১.৫ লাখ বিঘা মাটি আমি উচ্ছেদ কৰিছিলো। মহাপুৰুষ শংকৰদেৱৰ জন্মস্থলী বটদ্ৰৱাত উচ্ছেদ কৰি তাত আমি এক বৃহৎ আমি বটদ্ৰৱা ক্ষেত্ৰ আবিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ কৰিছিলো। জাতীয় শ্বহীদলৈ সন্মান জনাই শ্বহীদ বাকৰি নিৰ্মাণ হৈছিল। ৰংঘৰৰ সৌন্দৰ্য বৃদ্ধি, অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা, চৰাইদেউ মৈদামত বিশ্ব ঐতিহ্যৰ স্বীকৃতি, লাচিত বৰফুকনৰ বীৰত্ব আৰু শৌৰ্য জগতলৈ বিয়পি যোৱা ৫টা বছৰত আমি আমাৰ জাতি, আমাৰ মাটি, আমাৰ ভেটিৰ বাবে আমি কাম কৰিছিলো। মই আজি কংগ্ৰেছক প্ৰশ্ন কৰিম, মই ধ্ৰুৱ গগৈ ডাঙৰীয়াক প্ৰশ্ন কৰিম, অসমীয়াক যদি আপোনালোকে ইমান ভাল পায়, বাংলাদেশে অসমত কিয় সোমাব দিছিল? আপোনালোকে কিয় সোমাব দিছিল? আপোনালোকে ভোটৰ নামত অসমীয়া নহয়। যদি আপোনালোক অসমীয়া, কংগ্ৰেছৰ দিনত শংকৰদেৱৰ জন্মভূমিত বাংলাদেশীক আপোনালোকে কিয় উৎপাত কৰিবলৈ অধিকাৰ দিছিল? আজি আপোনালোকে কয় অসমীয়া, আপোনালোক শাসনলৈ আহিলে বাংলাদেশী মিয়াক খেদিব পাৰিব? আপোনালোক শাসনলৈ আহিলে বাংলাদেশী মিয়াক আপোনালোকে অকণমান কটু কথা কব পাৰিব? যাৰ ইতিহাস অসমীয়াৰ তেজেৰে ৰচনা হৈছিল, ৮০০ শ্বহীদৰ তেজেৰে যি কংগ্ৰেছৰ ইতিহাস ৰচনা হৈছিল, সি আজি অসমীয়াৰ কথা কয়, সি আজি অসমৰ কথা কয়। আজি মই কংগ্ৰেছ দলক কব খোজো যে যিটো দলে অসমৰ বৰঘৰলৈ বাংলাদেশী মিয়াক মাতি আনিলে, তেওঁলোকে অন্তত অসমীয়াৰ কথা নকব, আপোনালোকৰ মনত অসমীয়াৰ কথা শোভা নাপায়। শ্ৰদ্ধা ৰাইজ, কংগ্ৰেছৰ চৰকাৰ আছিলে, নিবনুৱা ল'ৰা ছোৱালীক চাকৰি দিব পাৰিলে, চাকৰি নিদিলে। যোৱা ৬০ বছৰ ধুতি, লুঙি, সূতা, আঁঠুৱা আৰু কম্বলৰ ৰাজনীতিৰ মাজত আমাক ৰাখি থৈ দিছিল। যোৱা নিৰ্বাচনৰ সময়ত মই দুলীয়াজানলৈ আহিছিলো আৰু ৰাইজক মই প্ৰতিশ্ৰুতি দিছিলো যে আমাৰ যদি চৰকাৰ আহে, আমি ১ লাখ অসমীয়া যুৱক যুৱতীক আমি চাকৰি দিম। মোক হাঁহিছিলে যে ক'ৰ পৰা ১ লাখৰ চাকৰি দিব, কিন্তু আমাৰ মনত বিশ্বাস আছিল আৰু প্ৰথমবাৰৰ বাবে আমি ১ লাখ যুৱক যুৱতীক নহয়, ১,৬৫,০০০ যুৱক যুৱতীক আমি চাকৰি দিছো। অসমীয়া ল'ৰা ছোৱালীয়ে ১,৬৫,০০০ চাকৰি পালে। ই কি অসমীয়াগিৰি নহয়? ইয়াতকৈ আৰু কি ভাল অসমীয়াগিৰি আছে? আজি কংগ্ৰেছক মই প্ৰত্যাহ্বান জনাম, জাতিটোক আৰু নাভাঙিব। বহুত কষ্টৰে আজি বড়ো, কছাৰী, মিচিং, সোণোৱাল, বহুত কষ্টৰে আজি আহোম, মৰাণ, চুতীয়া, বহুত কষ্টৰে চাহ জনজাতি, দাস, কলিতা সকলোকে সামৰি স্বৰ্গদেউ চাওলুং চুকাফা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দিয়া সেই বৰ অসমখনক আজি আমি পুনৰ জীৱন্ত কৰিছো, প্ৰাণৱন্ত কৰিছো। গৌৰৱ গগৈয়ে কয় যে আমি নতুন বৰ অসম কৰিম।
মই তেওঁক সুধিব খুজিছো নতুন বৰ অসম মানে কি? চাওলুং চুকাফাই বৰ অসম নিৰ্মাণ কৰিছিল, শংকৰদেৱে বৰ অসম নিৰ্মাণ কৰিছিল। নতুন শব্দটো ক'ৰ পৰা আহিল? তেওঁ ক'ত ক'লে নতুন বৰ অসম কৰিম? বৰপেটা জিলাত গৈ ক'লে নতুন বৰ অসম কৰিম। তাৰ মানে কি? নতুনকৈ অহা বাংলাদেশী মিয়াসকলক লৈ তেওঁ নতুনকৈ বৰ অসম নিৰ্মাণ কৰিব। আমাক সেই বৰ অসম নালাগে। আমাক স্বৰ্গদেউ চাওলুং চুকাফা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দি থৈ যোৱা অসমখন আমাক লাগে। এইখন অসমক আমাক প্ৰাণৱন্ত আৰু জীৱন্ত কৰিব লাগে। আজি এইখন অসমৰ কাৰণে আমি প্ৰাণ দিছো। আমি এইখন অসমৰ বাবে দিনে ৰাতিয়ে কাম কৰিছো। যিখন অসম আমাক চাওলুং চুকাফাই দি থৈ গৈছিল, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দি থৈ গৈছিল। শ্ৰদ্ধাৰ ৰাইজ, কংগ্ৰেছৰ চৰকাৰ নাহে। অসমৰ ৰাইজে কংগ্ৰেছক আৰু চৰকাৰ গঠন কৰিবলৈ নিদিয়ে। অসমৰ ৰাইজে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত এনে এখন অসম নিৰ্মাণ কৰাৰ সংকল্প লৈছে, যিখন অসম বিদেশী মুক্ত হ'ব, যিখন অসমত আমি আমাৰ অধিকাৰেৰে সৈতে জীয়াই থাকিব পাৰিম। আমাক সেইখন অসম নালাগে, যিখন অসমত বাংলাদেশী মিয়াৰ দপদপনি হ'ব। যোৱা 5 বছৰত আমি ৰাজনৈতিকভাৱে বাংলাদেশী মিয়াৰ হাত আৰু ভৰি ভাঙিলো। এইবাৰ ইলেকশ্যন জিকাৰ পিছত আমি ৰাজনৈতিকভাৱে তেওঁলোকৰ মেৰুদণ্ডও ভাঙি দিম, ৰাজহাৰো আমি তেওঁলোকৰ ভাঙি দিম। আৰু মই চেলেঞ্জ কৰিব খোজো গৌৰৱ গগৈ, ধ্ৰুৱ গগৈ সকলোকে, আপোনালোকে যিখন অসমৰ কল্পনা কৰিছে বাংলাদেশীক লৈ, আমি জীয়াই থকালৈকে সেইখন অসম আপোনালোকক নিৰ্মাণ কৰিব নিদিওঁ। আমি সেইখন অসম নিৰ্মাণ কৰিব নিদিওঁ। আমাক বাংলাদেশী মিয়াৰ ভোটো নালাগে, আৰু বাংলাদেশী মিয়াৰ ভোটৰ কাৰণে আমি ভৰিতো নপৰো। আমাৰ স্বাভিমান আছে, আমি নিজক বুজি পাওঁ। শ্ৰদ্ধাৰ ৰাইজ, মই আপোনালোকক আহ্বান কৰিম, অসমীয়াৰ বাবে এই হৈছে স্বৰ্ণীল সময়। আমি কোনেও ভবা নাছিলো বহুদিনে বন্ধ হৈ থকা বগীবিলৰ দলং কোনোবাই শেষ কৰিব। ঢলা-শদিয়াত দলং হ'ব, কাজিৰঙাৰ ওপৰেদি এলিভেটেড কৰিডৰ হ'ব, গহপুৰ নুমলীগড়ৰ মাজত পানীৰ তলেদি ব্ৰহ্মপুত্ৰৰ গহ্বৰেদি ৰেল লাইন আৰু গাড়ী যাব পৰা হ'ব। কোনেও এইখন অসমৰ কল্পনা কৰা নাছিল। আজি মই অসমীয়াক কওঁ, এয়া আমাৰ আকাশ চোৱাৰ সময়। অসমৰ স্বৰ্ণীল এক সময় আজি আৰম্ভ হৈছে। আমি মাত্ৰ এইখন অসমত আগুৱাই লৈ যাব লাগিব। আমাৰ মাজত বিভাজনেৰে নহয়, একেলগেৰে একে হাতেৰে আমি আমাৰ ৰাজ্যখনক আগুৱাই লৈ যাব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, যোৱাবাৰ মই কৈছিলো 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম। আমি 1,65,000 ল'ৰা ছোৱালীক চাকৰি দিলো। এইবাৰ মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো, বিজেপিৰ চৰকাৰ আহিব, এইবাৰ মই 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। কংগ্ৰেছে কি দিব? ধুতি, লুঙি, সূতা, আঁঠুৱা আৰু কম্বল। কংগ্ৰেছ বিলাকে মোক কয়, দাদা আৰু এটা আঁচনি আছিল, আপুনি এইটো নকয়। মই বোলে মই পাহৰিলো নেকি, কি আঁচনি? বোলে মইতো জানো ধুতি, লুঙি, সূতা, কম্বল, আঁঠুৱা, আৰু কি আছে?
বোলে নহয় আমি নামনি অসমৰ চৰত পাইজামাও দিওঁ নহয়, আপুনি এইটো কোৱা নাই। এয়া হৈছে কংগ্ৰেছ, এয়া হৈছে কংগ্ৰেছ। মই যেতিয়া মহিলাসকলক কৈছিলো যে আই মাতৃসকল আপোনালোকে চেল্ফ হেল্প গ্ৰুপ কৰক, গ্ৰুপত টকা পাব, আৰু আমি মহিলাসকলকো 10,000কৈ টকা আমি আগবঢ়াম। কংগ্ৰেছে হিচাপ কৰিলে বোলে 40 লাখ মহিলা 10,000কৈ দিলেতো 4,000 কোটি লাগিব। হিমন্ত বিশ্ব শৰ্মাই ক'ত পাব? আৰম্ভ কৰিলে, ফাঁকি কৈছে, মিছা কৈছে, নিদিয়ে। আপোনালোকে 10,000টো পালেনে নাই? পালেনে নাই? আপোনালোকে নিজে কওক, কোনে কোনে পালে? হাত ডাঙৰ। পালে? অকল 10,000টো পালে নে লগত 9,000টোও পালে? মই কি কৰিলো, মোক ক'লে 10,000 দিব নোৱাৰে, গতিকে মই 10 নিদি একেবাৰে 19,000 দি দিলো। 10ৰ জেগাত 19,000 দি দিলো। আৰু লাগিব নেকি? আৰু লাগিব নেকি? পাক্কা লাগিব নে নিদিলেই হ'ব? লাগিব। তেতিয়াহ'লে আজি মই আপোনালোকক কৈ গলো, এইবাৰ 10,000 নিদিওঁ, ডাইৰেক্টলি 25,000 টকা দিম। ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব নে বেয়া হ'ব? কংগ্ৰেছক ভোট দিলে ধুতি লুঙি পাইজামা, আৰু বিজেপিক ভোট দিলে 2 লাখ চাকৰি, লগতে 25,000 টকা। কোনটো ভাল? কংগ্ৰেছ ভাল নে বিজেপি ভাল? কংগ্ৰেছ ভাল নে বিজেপি ভাল? অৰুণোদয় নোপোৱা কোনোবা আছে নেকি? যা হাত ডাঙৰ। ঠিক আছে, যিসকলে অৰুণোদয় পোৱা নাই, এইবাৰ দুলীয়াজান সমষ্টিৰ কাৰণে মই নতুনকৈ 10,000 মহিলাক অৰুণোদয় দিম। 10,000। এতিয়া মোক কোনোবাই কব যে 10,000 কিয় লাগে? আমাৰতো 2,000 মহিলাইহে পোৱা নাই, 10,000 কিয় লাগিব? কিছুমান পৰিয়াল ডাঙৰ, ৰেচন কাৰ্ড এখন আছে, ৰেচন কাৰ্ডখন ভাঙি দিলে দুটা অৰুণোদয় পাব, হয়নে নহয়? লগতে 5 বছৰততো দুলীয়াজানৰ ল'ৰাবিলাকে বিয়াও কৰিব নহয়, বোৱাৰীওতো আহিব। আহিবনে নাই? বোৱাৰী বিলাকৰ কাৰণে মই এটা অৰুণোদয় এডভান্স বুকিং কৰি দিছো। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'ব। ৰেচন কাৰ্ড কাৰ কাৰ আছে? চবৰে আছে ৰেচন কাৰ্ড। মানুহে মোক কৈ আছে 13 কাম কৰা নাই, অৰুণোদয় দিলে, উদ্যমিতাও দিলে, ৰেচন কাৰ্ডো দিলে, চবেইটো পাই আছে ৰেচন কাৰ্ড নে নাই পোৱা? হাত ডাঙৰ। আচ্ছা, এতিয়া ৰেচন কাৰ্ডত চাউল পাই আছে নে নাই? দালি পাইছে নে নাই? নিমখ পাইছে নে নাই? চেনি পাইছে নে নাই? দালিটো দোকানতকৈ ভাল নে বেয়া? ভাল। একোটো কমপ্লেইন নাই। চাউল পালে, দালি পালে, নিমখ পালে, চেনি পালে, আৰু কিবা লাগিব নেকি? কিবা লাগিব নেকি? আৰু মিঠাতেল লাগিব? পাক্কা লাগিব? মিঠাতেল লাগিব? 1 লিটাৰ লাগিব নে আধা লিটাৰ? পুৰা 1 লিটাৰ লাগিব। ঠিক আছে, যাক এইবাৰ মিঠাতেলটো দিব। হ'ব। এগৰাকী আইতাই মোক ক'লে, ৰক বাবা, আইতাৰ কথাটো শুন। এগৰাকী আইতাই মোক ক'লে যে, আইতাজনী আকৌ মোক মামাই মাতিছে দেই। মোক আইতাই ক'লে যে মামা, চাউলো দিলি, তেল, নিমখ, চেনি, দালি চব হৈ গ'ল,
লগতে আধা কেজিমান চাহপাতো দি নিদিয়ে কিয় বোলে? মই বোলে ঠিক আছে এতিয়া নিদিওঁ, অলপ চৰকাৰৰ টকা পইচা হওক, কাৰণ মই মানুহক মিছা কথা ক'ব নোৱাৰো। টকা পইচা হলে সেইটো আমি অলপ বিবেচনা কৰি দিম, ঠিক আছে? এতিয়া আপোনালোকে মোক এটা কথা কওক, আজি 5 বছৰত বিজেপিয়ে 1,65,000 চাকৰি, মহিলাৰ উদ্যমিতা, অৰুণোদয়, ৰেচনত ইমান সহজে বয় বস্তু, ৰাস্তা ঘাট, ফ্লাইঅভাৰ, আগত কেতিয়াবা অসমত ইমান কাম হৈছিলে নেকি? আগত কেতিয়াবা ইমান কাম হৈছিলে নেকি? আগত কেতিয়াও হোৱা নাছিল। কিন্তু এই কাম কিয় হৈছে? অসমৰ ৰাইজে শান্তি স্থাপন কৰিলে, অসমত অৰ্থনৈতিক উন্নয়ন হ'ল। আজি আমি ৰাইজৰ কাৰণে বিকাশৰ গংগা নমাই আনিছো। 2 লাখ চৰকাৰী চাকৰি হ'ব, কিন্তু বহুত ডেকা ল'ৰা ছোৱালীয়ে চাকৰি নাপাব। তেওঁলোকে কি কৰিব? অসমত আমি উদ্যোগ আনিছো, ছেমি কণ্ডাক্টৰ, নামৰূপত ইউৰিয়া ফেক্টৰী, থাৰ্মেল পাৱাৰ ষ্টেচন, ল'ৰা ছোৱালীয়ে উদ্যোগত চাকৰি পাব। লগতে যিসকল ল'ৰা ছোৱালীয়ে ব্যৱসায় বাণিজ্য কৰিব খোজে তেওঁলোকৰ কাৰণে এটা আমি নতুন আঁচনি আনিলো, CM-AAA। 2 লাখ টকা পায়, টকাটো ঘূৰাই দিব নালাগে, ব্যৱসায় বাণিজ্য কৰিব পাৰে আৰু আগবাঢ়ি যাব পাৰে। এইবাৰ যেতিয়া মই আশীৰ্বাদ যাত্ৰাত বিভিন্ন জাগাত গলো, ল'ৰা ছোৱালীবিলাকে মোক ক'লে যে মামা আপোনাৰ 2 লাখ টকা দি এখন আমি কাপোৰৰ দোকান দিছো, কোনোবাই পাৰ্লাৰ খুলিছে, কোনোবাই আমাৰ বয় বস্তু শাক চব্জিৰ দোকান দিছে, আৰু কোনোবাই ইলেক্ট্ৰিচিয়ানৰ দোকান দিছে। মই দেখিলো যে এই আঁচনিটো আমাৰ যুৱক যুৱতীয়ে আদৰি লৈছে। সেইকাৰণে এইবাৰ আমি ঠিক কৰিছো যে এইবাৰ আমি CM-AAA 1 লাখ নিদিওঁ, আমি 10 লাখ ল'ৰা ছোৱালীক আমি CM-AAA দিম। আজি মই দুলীয়াজানত প্ৰতিশ্ৰুতি দি থৈ গলো, দুলীয়াজানৰ 10,000 ল'ৰা ছোৱালীক মই CM-AAA দিম। 10,000 ল'ৰা ছোৱালীক মই CM-AAA দিম। 10,000 অৰুণোদয় আৰু 10,000 CM-AAA, যাতে আমাৰ দুলীয়াজানৰ ৰাইজে চৰকাৰী সুবিধাবিলাক ল'ব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে জানে আমাৰ চৰকাৰৰ দিনতে আমি নিযুত মইনা আৰম্ভ কৰিলো, আমি নিযুত বাবু আঁচনি আৰম্ভ কৰিলো। আজি ইউনিভাৰ্চিটিত যদি ছোৱালী এটা ল'ৰা এগৰাকী পঢ়ে, মাহত চৰকাৰৰ পৰা 2,500 টকা পায়। 2 লাখ চাকৰি ওলাব, 25,000 পুলিচ আৰু 75,000 শিক্ষক শিক্ষয়িত্ৰী, বাকী নাৰ্ছ, 3rd গ্ৰেড, 4th গ্ৰেড, ACS, APS। কিন্তু ল'ৰা ছোৱালীক যদি আমি পঢ়াব নোৱাৰো, কেনেকে চাকৰিবোৰ পাব? নাৰ্ছ পঢ়াবৰ কাৰণে টকা লাগে। আজি ইউনিভাৰ্চিটিত গলে মাহত 5,000 টকা খৰচ হয়, চব মানুহেতো দিব নোৱাৰে। সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছো যে ল'ৰা ছোৱালীক কলেজ আৰু স্কুলত পঢ়ুৱাৰ সম্পূৰ্ণ দায়িত্ব মামাই ল'ব, বাপেক মাকে টকা পইচা খৰচ কৰিব নালাগে। বাপেক মাকে টকা পইচা খৰচ কৰিব নালাগে। আজি আপোনালোকে চাওক আমাৰ চৰকাৰখনে কেনেকে কাম কৰিছে। যোৱাকালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছিলে,
তেওঁ আমাক কি ক'লে যে চাহ অসমৰ আত্মা। আজি যদি আমি ইংলেণ্ডত যাওঁ, জাপানত যাওঁ, ক'ৰ পৰা আহিছা? অসম। লগে লগে কি কয়? আচ্ছা চাহ হয় যে, লগত কি কয় যে গড় আছে যে। আমাৰ অসমৰ বাহিৰত পৰিচয় কি? চাহ আৰু গড়। কংগ্ৰেছৰ দিনত চাহ মজদুৰৰ দৰমহা আছিলে 136 টকা। কাজিৰঙাত গড়বোৰ মৰিব আৰম্ভ কৰিছিলে চোৰাং চিকাৰী। তাৰমানে অসমৰ দুটা সম্পদ, চাহ আৰু গড়, দুয়োটাকে কংগ্ৰেছে শেষ কৰিছিল। আজি আমাৰ চৰকাৰ আহিলে কাজিৰঙাত এতিয়া এটা গড়ো চোৰাং চিকাৰ কৰিব নোৱাৰে। আজি 5 বছৰ অসমত চোৰাং চিকাৰী নাই, এটাও গড় মৰা নাই। চাহ মজদুৰৰ দৰমহা 136 টকাৰ পৰা 280 টকা হ'ল। 200 বছৰ পিছত চাহ বাগিচাৰ শ্ৰমিকে মাটিৰ অধিকাৰ পালে। এইবাৰ আমি চাহ বাগিচাৰ শ্ৰমিকসকলক কৈছো, আপোনালোকে মাটি পালে আপোনালোকক আমি এটা ঘৰ দিম। গাঁৱৰ ৰাইজক কৈছো, যিসকলে যোৱাবাৰ ঘৰ নাপালে এইবাৰ আমি আপোনালোকক ঘৰ দিম। 15 লাখ ঘৰ আমি নতুনকৈ নিৰ্মাণ কৰিম। চাহ বাগিচাৰ শ্ৰমিকৰ মজদুৰি আমি 280 টকাৰ পৰা 500 টকালৈকে আমি লৈ যাম 5 বছৰত পৰ্যায়ক্ৰমে। আজি যদি আপোনালোকে চাই, অসমত প্ৰথমবাৰৰ বাবে এইখন চৰকাৰত সকলো শ্ৰেণীৰ মানুহে কিবা নহয় কিবা এটা বিচাৰি পাইছে। কৰবাত লৰাই চাকৰি পাইছে, কাৰোবাৰ গাঁৱত ৰাস্তা পকী হৈছে, কাৰোবাৰ মথাউৰি বনিছে, মথাউৰিৰ ওপৰত ৰাস্তা হৈছে। অসম দৰ্শন আঁচনিৰ জৰিয়তে নামঘৰ মন্দিৰত আজি পুঁজি পাইছে। আজি ল'ৰা ছোৱালীয়ে পঢ়িবৰ কাৰণে নিযুত মইনা, নিযুত বাবু পাইছে, চাইকেল পাইছে, স্কুটি পাইছে। BA পাছ কৰা ল'ৰা ছোৱালীয়ে জীৱন প্ৰেৰণা পাইছে। আগতে আমাৰ অসমত মানুহৰ মনত ইমান আনন্দ আমি কেতিয়াও দেখা নাছিলো। মোক জাৰ্নেলিষ্ট বিলাকে সোধে যে আপুনি 25 বছৰ ৰাজনীতি কৰিলে, এইবাৰ আপুনি কি পাৰ্থক্য দেখা পাইছে? মই কৈছো, মানুহে ভোট দিয়ে, কিন্তু এনেকে ওলাই আহি মোৰ আশীৰ্বাদ যাত্ৰাৰ সময়ত লাখ লাখ মানুহ যি ধৰণে ওলাই আহিলে, এই দৃশ্য মই জীৱনত কেতিয়াও দেখা নাছিলো। শ্ৰদ্ধা ৰাইজ, আজি আপোনালোকৰ মনত আছে, অসমত মই আৰু সৰ্বানন্দ সোণোৱাল অসমৰ মুখ্যমন্ত্ৰী হৈছো। আমি 5 বছৰ, সোণোৱাল ডাঙৰীয়া 5 বছৰ মই মুখ্যমন্ত্ৰী হলো। কিন্তু যিটো পাৰ্টিৰ পৰা আমি মুখ্যমন্ত্ৰী হলো, সেই পাৰ্টিটোৰ ভেটি কোনে নিৰ্মাণ কৰিছিল? ৰামেশ্বৰ তেলীয়ে নিৰ্মাণ কৰিছিল। যেতিয়া মই কংগ্ৰেছত MLA আছিলো, আমি 80 জন আছিলো। ৰামেশ্বৰ তেলী ডাঙৰীয়া প্ৰথমবাৰ তেতিয়া দুলীয়াজানৰ পৰা MLA হৈ আহিছিল। বিৰোধী পক্ষত আছিল, কিন্তু বিজেপি এটা শক্তিশালী কাঠামো নিৰ্মাণ কৰিছিল। ৰামেশ্বৰ তেলী অকল দুলীয়াজানতে নহয়, সমগ্ৰ অসমতে বিজেপিৰ আৰম্ভণিৰ তেওঁ এজন যোদ্ধা আছিল। আজি দুলীয়াজানৰ ৰাইজে যেতিয়া ৰামেশ্বৰ তেলীক বিজয়ী কৰি পঠাব,
যেতিয়া দুলীয়াজানৰ ৰাইজে ৰামেশ্বৰ তেলীক বিজয়ী কৰি পঠাব, ৰামেশ্বৰ তেলীয়ে এখন সন্মানজনক আসনো চৰকাৰত পাব। ৰামেশ্বৰ তেলী অকল বিধায়ক নহয়, ৰামেশ্বৰ তেলীয়ে বিধায়কৰ লগতে এখন সন্মানজনক আসন পাব, দুলীয়াজানৰ গৌৰৱ বৃদ্ধি কৰিব। কিন্তু ধ্ৰুৱ গগৈ ক'ত বহিব? বিৰোধী পক্ষ। ধ্ৰুৱ গগৈ যদি দুলীয়াজানত জিকে ক'ত বহিব? বিৰোধী পক্ষ। আৰু বিৰোধী পক্ষৰ MLA মানে সমষ্টিটো ভেঞ্চাৰ সমষ্টি হৈ গ'ল। কাৰণ আমি 90 জন চৰকাৰী পক্ষত জিকিম আৰু এজন বিৰোধী পক্ষত থাকিব, দুলীয়াজানত ভেঞ্চাৰ বনাই দিব। আজি ৰামেশ্বৰ তেলীক মুখ্যমন্ত্ৰীয়েও সন্মান কৰিব লাগিব, কাৰণ তেওঁ হৈছে আমাৰ গুৰি বঠা ধৰা মানুহজন। মই যদি ধৰি লওঁ, কি আছে ভাগ্যত মই নাজানো, মই যদি ধৰিও লওঁ অসমৰ যদি মই মুখ্যমন্ত্ৰীও হওঁ, বেলেগক মই না ক'ব পাৰিম, ৰামেশ্বৰ তেলীক মই না ক'ব নোৱাৰো। কাৰণ ৰামেশ্বৰ তেলীয়ে শক্তি প্ৰাণ জীৱন দি থৈ যোৱা পাৰ্টিটোৰ পৰাই আমি আজি মুখ্যমন্ত্ৰী হৈছো। দুলীয়াজানৰ বহুত সমস্যা সমাধান হ'ব। দুলীয়াজান আমাৰ চহৰখনক মিউনিচিপালিটি কৰিব লাগে, দুলীয়াজানৰ মথাউৰিৰ সমস্যা সমাধান কৰিব লাগে, ৰাস্তা ঘাট বনাব লাগে। আপোনালোকে এখন লম্বা লিষ্ট বনাওক, গোটেই লিষ্টখন আমি পুৰা কৰি দিম 5 বছৰৰ ভিতৰত। কাৰণ ৰামেশ্বৰ তেলীৰ লগত শক্তি থাকিব। তেৰছগড়ৰ বিধায়ক আছিলে, কিন্তু ৰামেশ্বৰ তেলী বিধায়ক নাথাকে, ৰামেশ্বৰ তেলী এখন সন্মানজনক আসনত বহিব। দুলীয়াজানৰ বাবে এটা সুযোগ আহিছে। মই দেখি আছিলো অমিয়া গগৈ দিনৰ পৰাই দুলীয়াজানৰ বিধায়কে চৰকাৰৰ সন্মানজনক আসনত আজিলৈকে বহা নাই, যিকোনো কাৰণতে নহওক কিয়। এইবাৰ প্ৰথমবাৰ আমি দুলীয়াজানে বিধায়কজনক এখন সন্মানজনক আসনত আমি দেখা পাম, যিটো আমাৰ কাৰণে গৌৰৱৰ কথা। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো, ৰামেশ্বৰ তেলীক আমি যিমান পাৰো সহায় কৰিম, যাতে দুলীয়াজানৰ যিমান সমস্যা আছে, আমাক মিউনিচিপালিটি বনাব লাগে, মথাউৰি কৰিব লাগে, 200, 300, 400 কোটি টকা ৰাস্তাৰ কাৰণে দিব লাগে। আমাৰ চৰকাৰৰ যিটো পুঁজি, তাৰ টেপটো আমি দুলীয়াজানৰ কাৰণে খুলি দিম, যাতে কোনো চিন্তা কৰিব নালাগে। দুলীয়াজান আগবাঢ়ি যাব আৰু নিশ্চিতভাৱে দুলীয়াজানলৈ বিকাশৰ এক নতুন গংগা আহিব, তাত মোৰ কোনো সন্দেহ নাই। শ্ৰদ্ধা ৰাইজ, মই বিচাৰো, মই আপোনালোকক ব্যক্তিগতভাৱে প্ৰাৰ্থনা জনাম, আপোনালোকে বিজেপিৰ চৰকাৰ হ'ব, কিন্তু মই চৰকাৰ কৰি মোৰ ভাল নালাগিব যদি ৰামেশ্বৰ তেলী তাত নাথাকে। আৰু সেইকাৰণে আপোনালোকক সকলোকে মই অনুৰোধ কৰিম, ৰামেশ্বৰ তেলীক যাতে আপোনালোকে বিপুল ভোটত বিজয়ী কৰি আপোনালোকে পঠাই দিয়ে। বিপুল ভোটত বিজয়ী কৰি তেখেতক যাতে নিৰ্বাচিত কৰে। বাকী মানুহে 10টা কথা কৈ থাকিব, কিন্তু মই এটাই কথা কওঁ, বিজেপিয়ে যি ধৰণে 5 বছৰ কাম কৰিছে,
কংগ্ৰেছে আমাৰ লগত কামৰ কম্পিটিশ্যন কৰিব নোৱাৰে। কংগ্ৰেছক যদি সুধো কেইটা চাকৰি দিছে, বোলে আমি চাকৰি দিয়া নাই, ধুতি দিছো। যদি মই কংগ্ৰেছক সুধো মহিলা উদ্যমিতা কিমানকৈ দিছে, আমি লুঙি দিছো। কংগ্ৰেছক যদি সুধো অৰুণোদয় কিমান দিছে, আমি আঁঠুৱা দিছো। কংগ্ৰেছক যদি সুধো নিযুত মইনা নিযুত বাবু দিছে নেকি, বোলে আমি কম্বল দিছো। এয়া হৈছে কংগ্ৰেছৰ ইতিহাস। সেইকাৰণে মাজে মাজে মই কংগ্ৰেছক কওঁ যে হাতৰ ছবিটো বাদ দিয়ক, লুঙি নহলে পাইজামাৰ ছবিত ইলেকশ্যন উঠে। কাৰণ তেওঁলোকৰ ভিছন তাতকৈ আগত নাযায়। ছেমি কণ্ডাক্টৰ তেওঁলোকে ঢুকি নাপায়। নামৰূপৰ সাৰ কাৰখানা তেওঁলোকে মৰি যাব দিলে, আমি পুনৰ নিৰ্মাণ কৰিম। তেওঁলোকৰ দৃষ্টি আগলৈকে নাযায়, তেওঁলোকৰ দৃষ্টি যায় পিছলৈকে। আমাৰ দৃষ্টি যায় 2047 চনলৈকে। এখন বিকশিত ভাৰত, এখন বিকশিত অসম। আৰু 2047 চনত বিকশিত ভাৰতৰ লগতে বিকশিত অসম উজ্বলি উঠক, সেয়াই হৈছে আমাৰ দায়িত্ব, আমাৰ কৰ্তব্য। আই মাতৃসকলক কথা দিছো, নতুন উৎসাহেৰে সৈতে আমি উদ্যমিতা কৰিম। পৰিয়ালৰ বাজেটত আমি সহায় কৰিম। ল'ৰা ছোৱালীৰ পঢ়ুৱাৰ দায়িত্ব ল'ম। যুৱক যুৱতীক কৰ্ম সংস্থাপনৰ ৰাস্তা দেখুৱাম। আৰু আমি এখন নতুন অসম নিৰ্মাণ কৰিম। আপোনালোকৰ মই আশীৰ্বাদ বিচাৰিছো। সকলোৱে ৰামেশ্বৰ তেলীক ভোট দি জিকাব লাগিব। জিকাবনে নিজিকায়? জিকাবনে নিজিকায়? পাক্কা জিকাব? মোৰ লগত কব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, ৰামেশ্বৰ তেলী, বিজেপি, এজিপি, বন্দে বন্দে, জয় আই অসম, জয় আই অসম, জয় আই অসম। বহুত বহুত ধন্যবাদ। ইলেকশ্যনৰ পিছত আকৌ লগ পাম। আকৌ এবাৰ মোদী চৰকাৰ গানটো কোনোবা লগাই দিব নেকি? আকৌ এবাৰ মোদী চৰকাৰ লগাই দিব লাগে।